আৰু বৰ সুন্দৰ গাঁও আমাৰ এইখন গাঁৱৰ যিটো পৰম্পৰা এই পৰম্পৰাটো সদায় স্মৰণীয় আৰু মই গাঁৱৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি স্থানীয় আমাৰ বিধায়ক বিনোদ হাজৰিকা আৰু বাকী সকলো দলৰ সতীৰ্থৰ সৈতে গাঁৱলৈ আহিলোঁ আৰু গাঁৱৰ ৰাইজে খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰিলে আৰু গৰু বিহু আমি উদযাপন কৰিলোঁ আৰু গৰু গা ধুৱালোঁ আৰু এনেধৰণে আমাৰ যিটো পৰম্পৰা আমি অটুট ৰখাৰ বাবে সকলোৱে প্ৰয়াস কৰিছোঁ। অসমৰ সমূহ ৰাইজলৈ মই ৰঙালী বিহুৰ উপলক্ষে অসমীয়া নৱবৰ্ষৰ উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন। অসমীয়া জাতীয় জীৱনৰ বিহু এই ৰঙালী বিহু আৰু ৰঙালী বিহুৰ এক অন্যতম হৈছে আমাৰ গৰু বিহু আৰু গৰু বিহুৰ দিনাখনৰ পৰা আমাৰ বিহুৰ প্ৰক্ৰিয়াৰ আৰম্ভ হয় আৰু অসমীয়া জাতীয় জীৱনৰ চহা কৃষকে গৰু বিহুৰ জৰিয়তেই পথাৰলৈ যোৱা বা কৃষি কৰ্মত আগবাঢ়ি যোৱাত সদায় শক্তি পায় আৰু গৰু যিহেতু আমাৰ আধ্যাত্মিক প্ৰতীক, গৰু আমাৰ কৃষি কৰ্মৰ প্ৰতীক। এই গৰুক লৈ অসমীয়া জাতীয় জীৱনে একেবাৰে বিহু জন্ম হোৱাৰ পৰাই আদিম কালৰ পৰাই গৰুক লৈ আমাৰ অসমীয়া জাতীয় জীৱন আগবাঢ়ি গৈছে। গৰু বিহুৱে আমাৰ বহু কথা কৈ যায়। গৰু বিহুৰ যোগেদি আমি কৃষি কৰ্মৰ যোগেদি আমি শক্তিশালী অৰ্থনীতিৰ কথা কৈ যায়। গতিকে আজি আমি গৰু বিহুৰ দিনাখন আজি সৰ্বানন্দ ডাঙৰীয়াৰ জন্ম গাঁও মুলুক গাঁৱত আমি বিগত বছৰসমূহৰ ধৰি এইবাৰো আমি গৰু বিহু পালন কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াতে অংশগ্ৰহণ কৰিছে। মই ভাবোঁ যে গৰু বিহুৰ যোগেদি আমি শক্তিশালী অসমীয়া জাতীয় অৰ্থনৈতিক ভেটি এটা প্ৰতিষ্ঠা কৰাৰ আমাৰ সকলোকে উৎসাহ যোগায়।